Ayurvedic skincare product for glowing and healthy skin. কেনেকে ইউজ কৰিব আৰু কি কি ইয়াত ইনগ্ৰেডিয়েন্ট আছে গুটেখিনি আজি মই ইয়াতে কভাৰ কৰিম আমি মই সদায় আপোনালোকক কৈ থাকো যে নেচাৰেল প্ৰডাক্ট আমি খাবও লাগে নেচাৰেল প্ৰডাক্ট আমি ইউজ কৰিব লাগে সো সেই কাৰণে মই আজি গুটেখিনি আয়ুৰ্বেদিক বস্তু প্ৰডাক্ট লৈ আহিছো আপোনালোকৰ বহুতৰে কোৱেশ্চন থাকে যে কি লগাব কি ক্লিনজাৰ লগাব কি ময়শ্চাৰাইজাৰ লগাব গুটেখিনি বস্তু মই লৈ আহিছো আজি আপোনালোকৰ ওচৰলে আপোনালোক চাব বুজিব আৰু তেনেকে যদি ইউজ কৰে খুবেই ভাল পাব আমি মাৰ্কেটৰ পৰা জেনেৰেলি কিবা এটা প্ৰডাক্ট আনি পেলাই ইউজ কৰি দিয়া হয় সো মাৰ্কেটৰ পৰা যেটা আমি প্ৰডাক্ট আনি ইউজ কৰো তেতিয়া হলে আমি স্কিনখনত আমি ভাল ফিল কৰো ভাল দেখো পটককে আমি ৰিজাল্টটো পাও কিন্তু পিছলৈ গৈ গৈ হেবিলাক আসলতে আমাৰ স্কিনৰ কাৰণে হাৰ্মফুল হয় কাৰণ হেবিলাকৰ যথেষ্ট পৰিমাণে কেমিক্যাল মিহলোৱা থাকে তো হেতু কাৰণে আমাৰ স্কিনখন লাহে লাহে ড্যামেজৰ পৰা ড্যামেজ হোৱাৰ বহুত সম্ভাৱনা থাকে তো হেতু কাৰণে মই আয়ুৰ্বেদিক প্ৰডাক্ট আপোনালোকক আজি সাজেষ্ট কৰিব ওলাইছো হেখিনি আপোনালোকে চাই পেলে বুজি গুটেখিনি বুজি লৈ পেলে ভালকে ইউজ কৰিলে খুবেই ভাল এটা ৰিজাল্ট পাব আপোনালোকে প্ৰথমতে কম ক্লিনজাৰ কুমকুমাদি ফেস ক্লিনজাৰ ক্লিনজাৰটো আপুনি কেনেকে ইউজ কৰিব মুখখন এনে খুদা পানী দি ধুই পেলাই ক্লিনজাৰটো অকন মাসাজ কৰিব 1 মিনিট মান সময় মাসাজ কৰি পেলাই লিকুৱাম ওয়াটাৰ দি পেলাই ওয়াশ কৰি দিব মুখখন তেনেকে আপুনি ইউজ কৰিব আৰু এটা ফেস ওয়াশ কম পিম্পল আৰু একনি স্কিনৰ কাৰণে নিম তুলসী ফেস ওয়াশ ইয়াত আছে আপোনাৰ নিম তুলসী আৰু এলোভেৰা জেল ইউজ কেনেকে কৰিব অলপমান লৈ পেলাই স্কিনত মাসাজ কৰিব মাসাজ কৰি পেলাই স্কিনখন ধুই দিব তাৰ পিছত যিকোনো এটা ময়শ্চাৰাইজাৰ লগাব পাৰে ইয়াত ময়শ্চাৰাইজাৰ বিষয়ে মই কম যিকোনো ময়শ্চাৰাইজাৰ ইউজ নকৰিব ইয়াত মই যি ময়শ্চাৰাইজাৰ কম ফেস ওয়াশ কৰাৰ পিছত হে ময়শ্চাৰাইজাৰ আপোনালোকে ইউজ কৰিব এইটো ফেস ওয়াশ ইউজ কৰিলে একনি আৰু পিম্পলৰ কাৰণে খুব ভাল ৰিজাল্ট দিব আপোনালোকক তাৰ পিছত কম ময়শ্চাৰাইজাৰ আৰু ক্ৰীমছ কুমকুমাদি তেলম এটো হৈছে আপোনাৰ ফেশিয়াল অইল সাংঘাতিক ভাল এটা অইল আপোনালোকে খুবেই ভাল পাব ইউজ কৰি ইয়াত আছে সেফ্ৰন স্যান্ডেলউড আৰু গোট মিল্ক মুখখন ভালকে সাফা কৰি 2 to 3 ড্ৰপস লব লৈ পেলে স্কিনত ভালকৈ মাসাজ কৰি পেলে ওভাৰনাইট ৰাখি থৈ দিব মৰ্নিং উঠি লিকুৱাম ওয়াটাৰ দি পেলে কুহুমিয়া গৰম পানী দি মুখখন ধুই দিব তাৰ পিছত আহিলে ময়শ্চাৰাইজাৰ এলোভেৰা জেল আছে কেশৰ আছে আৰু আছে চন্দন পাউডাৰ এগিটা ইনগ্ৰেডিয়েন্ট আছে যেটো ময়শ্চাৰাইজাৰ মই কৈছো স্কিনত এটা থিন লেয়াৰ লগাব অকনমান মাসাজ কৰিব মাসাজ কৰি ওভাৰনাইট ৰাখি থৈ দিব স্কিনখন সাংঘাতিক ধৰণৰ হাইড্ৰেটেড কৰি ৰাখিব আপোনাৰ খুব সাপল হ'ব খুব ভাল পাব ইউজ কৰি পেলাই এভৰিডে এটো ইউজ কৰিব পাৰে অইল যেটো অইল কলু হেতু এভৰিডে ইউজ কৰিব পাৰে যেটো আপুনি ইউজ কৰিব অইলটোৱে হক ময়শ্চাৰাইজাৰটোৱে হক এভৰি নাইট আপোনালোকে ইউজ কৰিব ময়শ্চাৰাইজাৰটো দিনতো ইউজ কৰিব পাৰে আৰু এটা অইলৰ কথা কৈছো নেলপামাদি তেলম এটো হৈছে আপোনাৰ বডি অইল আপুনি গা ধোৱাৰ আগতে বডিত খুব ভালকৈ মাসাজ কৰি পেলাই 1 ঘন্টা মান ৰাখি থব ৰাখি থোৱাৰ পিছত ভালকে কুহুমিয়া গৰম পানী দি গা ধুই দিব ইয়াতে মই কম যে আপোনালোকক যিমানেই ঠাণ্ডা পৰক বেছি গৰম পানীটো একেবাৰে এভয়েড কৰিব কাৰণ স্কিনখন খুব হাৰ্ড কৰে খুব ৰাফ কৰি দিয়ে বেছি গৰম পানীটো দি সো সদায় ইউজ কৰতে কুহুমিয়া গৰম পানীহে ইউজ কৰিব আপোনালোকে ইয়াত ইনগ্ৰেডিয়েন্ট আছে আপোনাৰ ভেটিভিয়াৰ টাৰ্মাৰিক আৰু সিসেম অইল অইল আৰু এটা কাম কৰিব পাৰে অকনমান গৰম কৰি লব পাৰে লাইট এটা ওয়াৰ্ম কৰি পেলাই মাসাজ কৰে তেতিয়া হলে বেছি ভাল ফল আপোনালোকে পাব তাৰ পিছত 1 ঘন্টা মান ৰাখি পেলাই গা ধুই দিব আৰু এটো কৰিব পাৰে আপোনালোকে গা ধোৱাৰ পিছত কোকোনাট অইল পিওর কোকোনাট অইলটো আপোনালোকে বডিত ভালকৈ যদি মাসাজ কৰি লয় গুটেই বডিটো আপোনাৰ খুব ময়শ্চাৰাইজাৰ আৰু হাইড্ৰেটেড থাকিব খুব ভাল এটা ফিল কৰিব তাৰ পিছত স্ক্ৰাব এন্ড মাস্ক উপটন পেক এই পেকটো লগাই আপোনালোকে সাংঘাতিক ভাল পাব ইয়াত ইনগ্ৰেডিয়েন্ট আছে বিন টাৰ্মাৰিক ৰ'জ ওয়াটাৰ আৰু স্যান্ডেলউড পাউডাৰ এটো আপুনি মিক্স কৰিব ৰ'জ ওয়াটাৰ বা মিল্কৰ লগত মুখখন সাফা কৰি পেলাই লগাই থৈ দিব 15 মিনিট পাছত শুকাই যাব তাৰ পিছত মুখখন নরমাল পানী দি ধুই দিব নেক্সট স্ক্ৰাবটো হৈছে আপোনাৰ ওট মিল এন্ড হানি স্ক্ৰাব ইয়াত ইনগ্ৰেডিয়েন্টস আছে আপোনাৰ ওটস মিল্ক আৰু হানি এটো এটা ইউজ কৰিব কেনেকে মুখখন অলপ তিয়াই লব তিয়াই পেলাই মাসাজ কৰিব 2 বা 3 মিনিটৰ কাৰণে তাৰ পিছত ওয়াশ কৰি দিব
ওয়াশ কৰাৰ পিছত যেতিয়া আপুনি স্ক্ৰাব ইউজ কৰিব সদায় ওয়াশ কৰাৰ পিছত ৰ'জ ৱাটাৰ স্প্ৰে কৰি দিব মুখত তেতিয়া আমাৰ পোৰ্স বিলাক স্ক্ৰাব কৰিলে খুল খাই যায় তো তেতিয়া আপোনাৰ পোৰ্স বিলাক ক্লোজ হৈ যায় আৰু তাত ডাস্ট সোমাব নোৱাৰে তো হেতু কাৰণে সদায় মন কৰিব যেতিয়া স্ক্ৰাব কৰিব বা বেছিকে ক্লিনজিং কৰিব তেতিয়া হলে স্কিনখন টোন কৰাটো সাংঘাতিক জৰুৰী সদায় ৰ'জ ৱাটাৰ এটা লগত ৰাখিব নহলে ঠাণ্ডা পানী এতিয়াতো আপোনালোকে ঠাণ্ডা পানীটো ইউজ কৰিব দিগদাৰ পাব যেহেতু ঠাণ্ডাৰ দিন গতিকে এটা ৰ'জ ৱাটাৰ সদায় লগত ৰাখিব যেতিয়া মুখখন ক্লিন কৰিব বা স্ক্ৰাব কৰিব মুখত লগে লগে স্প্ৰে কৰিব ভৃংগৰাজ অইল ইয়াত আছে আপোনাৰ মহাভৃংগৰাজ আমলা আৰু কোকোনাট অইল এটো হৈছে আপোনাৰ হেয়াৰ অইল হেয়াৰত মাসাজ কৰি ৰাখি থৈ দিব 1 ঘন্টা ৰাখাৰ পিছত চুলিখিনি নৰমেল পানী দি ধুই দিব শ্যাম্পু চিকাকাই আৰু ৰিঠা শ্যাম্পু তাত ইনগ্ৰেডিয়েন্টস আছে আপোনাৰ চিকাকাই ৰিঠা আৰু হিবিস্কাস এই শ্যাম্পুটো আপুনি ৰেগুলাৰ যেনেকে শ্যাম্পু ইউজ কৰে তেনেকে কৰিব পাৰে এটো আপোনাৰ স্কিনৰ ড্ৰাইনেছ যেটো আপোনাৰ স্কিন আমাৰ স্কাল্পটো ড্ৰাই হৈ যায় ড্ৰেন্ড্ৰফ হয় এইবিলাকৰ পৰা আপুনি ফ্ৰী হৈ যাব খুব ভাল ৰিজাল্ট পাব এতিয়া মই এখিনি মানে কসমেটিক্সৰ কথা কলো কেমিক্যাল থকা কসমেটিক্স একেবাৰে আপোনালোকে এভয়েড কৰিব এখিনি আয়ুৰ্বেদিক কসমেটিক্স খুব ভাল প্ৰডাক্ট হয় মই আপোনালোকক চাই চিটি পেলাই সাজেষ্ট কৰিছো যেহেতু আপোনালোকৰ বহুত প্ৰশ্ন আহি থাকে তো এখিনি মই আপোনালোকক সাজেষ্ট কৰিলো আপোনালোকে চাই মেলি পেলাই ইউজ কৰিব পাৰে আৰু আপোনালোকক মই কম যে এই ভিডিওটো ডেসক্ৰিপচনত আপোনালোকে চাব গুটে প্ৰডাক্ট খিনি মোৰ দিয়া আছে ইয়াৰ পৰাও আপোনালোকে ক্লিক কৰি প্লে কিনিব পাৰে নহলে বা আপুনি লোকেল মাৰ্কেটত গুটে প্ৰডাক্ট খিনি আপোনালোকে অকমান চাৰ্চ কৰিলে পাই যাব নহলে বা Amazonতো পাই যাব সো যেনেকে আপোনালোকে পাৰে তেনেকে কিনি পেলাই ইউজ কৰিব আৰু দুটামান আপোনালোকক মই ইয়াত কথা কওঁ অকল লগালেই ধৰিলক নহব সদায় আমি হেলথৰ কথাও চিন্তা কৰিব লাগে ইয়াত মই কি খাব লাগে স্কিনৰ কাৰণে হেতু কথা অকমান কৈ দিছো সদায় হাইড্ৰেটেড থাকিব পানীটো মানে 8 পৰা 10 গ্লাস পানীটো খাবই লাগিব তাৰ উপৰিও ঘি নাটস আৰু সিডস এখিনি বস্তু আপোনালোকৰ ডায়েটত ইনক্লুড কৰাটো খুব জৰুৰী যদি আপুনি স্কিন আৰু হেয়াৰ সুন্দৰকৈ ৰাখিব বিচাৰিছে সকলো স্কিনতে ইউজ কৰিব পৰাকে মই প্ৰডাক্ট খিনি লৈ আহিছো আজি আপোনালোকৰ ওচৰলে খুবেই ভাল পাব ভালকে চাই চিন্তি আপোনালোকে ইউজ কৰিব পাৰে সাংঘাতিক ভাল পাব ইউজ কৰি পেলাই এই প্ৰডাক্ট খিনি